নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজিৰ পলিটিকাৰ যিজন অতিথি আজি আমাৰ মাজত আছে তেওঁক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই অসমৰ সংগীত আকাশৰ এজন অতি জনপ্ৰিয় শিল্পী আৰু সদ্য গেৰুৱা বসনধাৰী বুলি কৈছো আসলে গেৰুৱা দলটা যোগ দিছে বিজেপি যোগ দিয়া সীমান্ত শেখৰ মই পুনৰতে স্বাগতম জনাইছো মই সীমান্ত শেখৰৰ পৰা এই কথা জানিব বিচাৰিছো যে ৰাজনীতি পোছাক সীমান্ত শেখৰে কিয় পিন্ধিলে ৰাজনীতি গেৰুৱা দলটোৰ লগত অলপ জড়িত থকা দেখিছিলো আগতে পূৰ্বতে কিছুমান কাম কৰিছিল গান গাইছিলে আকৌ মোদী চৰকাৰ সেই শীৰ্ষক ইয়াত জনপ্ৰিয় গীত কৰিছিল কিন্তু বিজেপিৰ একেবাৰে বসন পুৰা পিন্ধি পেলালে এইবাৰ সীমান্ত শেখৰে কিয় প্ৰথমতে মই কৈ লওঁ যে বিজেপিৰ যিটো চিন্তাধাৰা বা যিটো নীতি আদৰ্শ তাক মই বহুত আগৰ পৰাই ফলো কৰোঁ বহুত আগৰ পৰাই হৃদয়ঙ্গম কৰিছোঁ আৰু আজি মই ফৰ্মেলি জইন কৰিছোঁ কিন্তু আচলতে মই বহুত আগৰ পৰা বিজেপিৰ লগতেই আছোঁ বা বিজেপিৰ কাৰণেই যথেষ্টখিনি কামো কৰিছোঁ আৰু মই জানো যে অসমৰ ৰাইজৰ একমাত্ৰ ভাল কৰিব পৰা দল এতিয়া বিজেপি আছে গতিকে য'ত ৰাইজৰ ভাল হয় তাত সদায় আমি সকলোৱে থাকিব লাগিব কিন্তু সীমান্ত মোৰ প্ৰশ্ন আছে সীমান্ত প্ৰশ্ন এইটো যে আমি কিছুদিন আগতে দেখিছিলো সীমান্তই এটা কথা কৈছিলে যে কা আন্দোলনৰ সময়ত সীমান্ত শেখৰে এই কথা কৈছিলে যে আকৌ এবাৰ মোদী চৰকাৰ বুলি যিটো গান গাইছিলে সেই সময়ত অসংখ্য বিৰাট পপুলাৰ হৈছিলে যোৱাবাৰ নিৰ্বাচনৰ সময়ত আৰু সীমান্ত শেখৰে এই কথা কৈছিলে এইটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল বুলি কৈছে আৰু সেইটো আটাইতকৈ ডাঙৰ ভুল আৰু তেওঁ কৈছে যে কোনো পধ্যে তেওঁ কা নামাৰে সেই সময়ত কাৰ বিৰুদ্ধে সীমান্ত শেখৰ সৰব হৈ পৰিছিলে সৰব প্ৰতিবাদ জনাইছিলে কিন্তু সেই সীমান্ত শেখৰ আজি হঠাৎ কেনেকে উল্টা লাইন দিছে তাৰ বিষয়ে মই এটা কথাই কওঁ যে মই সেইটো কোৱাটো চাগে আটাইতকৈ ডাঙৰ ভুল আছিল মই আজিৰ তাৰিখত ৰিয়েলাইজ কৰিছো কিয়নো আমি সেইখিনি সময়ত আচলতে আৱেগৰ বশৱৰ্তী হৈছিলো বহুত কেইজন আৱেগৰ বশৱৰ্তী হৈছিলে ভাবিছিলে অসমীয়া ভাষা সংস্কৃতি নাইকিয়া হ'ব উদ্দাত্ত ভাষণ শুনিবলৈ পাইছিলো মঞ্চত চিঞৰি ভাষণ দিছিলে বহুত কেইজনে আহৈয়া ওলাই আহ কৈছিলে ঘৰৰ সন্মুখত শিলগুটিও পৰিছিলে মোৰ ঘৰৰ তিনিআলিটোত জুইও লাগিছিলে একে নিশাৰ ভিতৰত গুৱাহাটীখন জ্বলিও গৈছিলে গতিকে সেইটো চাই এটা আৱেগিক মুহূৰ্ত হৈছিল যে সঁচাকে নাইকিয়া হ'ব নেকি কিন্তু সেই আৱেগটো ছমাহ পিছত বিবেকে হৰুৱাই পেলালে বিবেকে ক'লে যে ছমাহত আমি যি দেখিলো কোটি কোটি বাংলাদেশীটো হিন্দু বাংলাদেশী ৰৈ আছিলে জাষ্ট কেপখন কা হ'ব আৰু তেখেতসকলে অসমলৈ ভৰি দিব এতিয়া ধৰক মাই নিউজে হওক বা যিকোনো নিউজ চেনেলে হওক আমিতো তেনেকুৱা এটা ফুটেজ দেখা নাই য'ত ছমাহৰ ভিতৰত বোলে 10টাও হিন্দু বাংলাদেশী নতুনকে আহিছে গতিকে যিটো বস্তু আমি ছমাহত নেদেখিলো সেই বস্তুটোৰ প্ৰতি আমাৰ বিশ্বাসটো দৃঢ় হ'ব যে সেয়া এক প্ৰকাৰৰ আভুৱা ভৰা হৈছিলে আমাৰ সীমান্ত শেখৰ এই কথা পাহৰি ভুল হ'ব যে যিখন কা সেইখন লৈ পেলাই এতিয়াও হেৰি হৈ আছে বিতৰ্কৰ মাজত আছে সেইখন বিতৰ্কটো সদায় থাকিব তৰ্ক বিতৰ্ক থাকিব কোনোবাই ভাল পাব কোনোবাই বেয়া পাব কোনোবাই ছাপোৰ্ট কৰিব কোনোবাই ছাপোৰ্ট নকৰে আজিৰ তাৰিখত আমি কাখন মানিছো আৰু সেইখিনি কথা আমি মুখ খুলি কৈছো এতিয়া তাত যিসকলে কা নামানে তেখেতসকলে যদি ভাবে যে আমি কা মনাবিলাকক যিমান পাৰো আমি বেয়াকে কম বা তেখেতসকলক অপমান কৰিম তেখেতসকলক আমি আক্ৰমণ কৰিম তেতিয়াহ'লে ক'বলগীয়া একো নাই এটা কথাই চিন্তা কৰিব লাগিব যে আমি এটা বস্তু জানিছো যে অসমীয়া জাতিৰ আজিৰ তাৰিখত অস্তিত্ব ৰক্ষাৰ যিটো যুঁজ সেই যুঁজটোত কেপখন বা কাখন খুবেই গ্ৰহণযোগ্য হ'ব কিয়নো অসমীয়া জাতিটো বাচি থাকিবলৈ হ'লে প্ৰথমতে আমাৰ নিজৰ যিটো নিজস্বতা সেইটো বাচি থাকিব লাগিব গতিকে আজি ছমাহত আমি দেখিলো যে অসমত অসমীয়া ভাষা এলাগী হোৱা নাই বৰঞ্চ অসম চৰকাৰে বিজেপি চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় শিক্ষামন্ত্ৰী মহোদয় তেখেতসকলে এটা নতুন অধিসূচনা জাৰি কৰিছে বা এটা নতুন অৰ্ডাৰ জাৰি কৰিছে য'ত কোৱা হৈছে যে সমূহ ইংৰাজী মাধ্যমৰ স্কুলতো পঞ্চম শ্ৰেণীলৈকে অসমীয়াত শিক্ষাদান কৰা অসমীয়া মাধ্যমত শিক্ষাদান কৰা মই কোৱা নাই যে অসমীয়া পঢ়ুৱা সেইটো বাধ্যতামূলক এতিয়া যিখন চৰকাৰে আপুনি মোক কওক যিখন চৰকাৰে যদি
কা আন্দোলনৰ সময়ত কোৱাৰ দৰে যদি সেই চৰকাৰখনে ইমান দিনে অসমীয়া ভাষাটো গুচাবই খুজিলেহেঁতেন, তেতিয়াহ'লে আজি এইখন পাছ কৰাৰ কাৰণ কি আছিল? গতিকে তাৰ পৰা ওলাই পৰে যে কৰ্মত অসমৰ ৰাইজেও দেখিছে, অসমৰ ৰাইজে এতিয়া নতুন ইলেকশ্যনত বিবেক ভোট দিব, নিশ্চয় আৱেগ ভোট নিদিয়ে। এটা সময়ত হয়তো কৈছিলে যে যেতিয়া সময়ত কা আন্দোলন হৈ আছিলে সেইখিনি সময়ত যদি মোৰ এই কথা জানিবলৈ বাৰে বাৰে মন গৈছে সীমান্ত শেখৰৰ পৰা, কাৰণ সীমান্ত শেখৰে যেতিয়া কা আন্দোলন হৈছিলে সীমান্ত শেখৰ প্ৰথমতে ওলাই অহা নাছিলে। পৰৱৰ্তী সময়ত যেতিয়া কা আন্দোলন ব্যাপক হৈ পৰিলে সেই সময়ত সীমান্ত শেখৰে কা বিৰোধী আন্দোলনত জঁপিয়াই পৰিলে। আৰু সেই সময়তে সীমান্ত শেখৰে মুকলিভাৱে কৈছিলে যে আকৌ এবাৰ মোদী চৰকাৰৰ শ্লোগান তেওঁৰ ভুল আছিলে, তেওঁ কাক সমৰ্থন কৰা বা চৰকাৰখনক সমৰ্থন কৰা তেওঁ ভুল আছিলে। তেওঁ আকৌ মানে কিছুদিন পিছত আকৌ সীমান্ত শেখৰে স্থিতি সলনি কৰিছে। গতিকে বহুতে ক'ব বিচাৰিছে যে সীমান্ত শেখৰে সুবিধাবাদী স্থিতি গ্ৰহণ কৰিছে। এই বিষয়ত কি ক'ব, ইয়াৰ প্ৰত্যুত্তৰ কি আছে সীমান্ত শেখৰ? যদি মই সুবিধাবাদী হলোহেঁতেন, নিশ্চয় আজি সুবিধাৰ কিবা এটা পালোহেঁতেন, সুবিধাটো পাই ঘূৰি আহিলোহেঁতেন, নহয় জানো? মই এজন সাধাৰণ সদস্য হিচাপেহে জইন কৰিছো। এজন সাধাৰণ সদস্য হিচাপে মোক বিজেপি আঁকোৱালি লৈছে। বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তাৰ লগত মোৰ স্থানটো একেটাই আছে। তেখেতসকলে যেনেকে বিজেপিৰ কাৰণে কাম কৰিব, তেখেতসকলে যেনেকে বিজেপি দলটোৰ নীতি আদৰ্শৰ লগত লৈ অসমবাসীৰ কাৰণে কাম কৰিব, ময়ো তেনেকে কাম কৰি যাম। গতিকে তাত মোক যদি কোনোবাই কয় যে আপুনি সুবিধা লৈছে, আপুনি সুবিধাবাদী হৈছে, ঠিক আছে, আপুনি দেখাই দিয়ক মই আজিৰ তাৰিখত কি সুবিধা ললো। গতিকে এইটো ক্ষেত্ৰত এটা বস্তু ক'ব লাগিব যে ঠিক আছে, কা আন্দোলনৰ সময়ত আমি বহুত ক্ষেত্ৰত আৱেগিক হৈ গৈছিলো। মইতো প্ৰথমতে অহা নাছিলো, এইটো সত্য কথা, মই নকওঁ। মই অহা নাছিলো, মই শেষলৈকে অহা নাছিলো। একদম শেষত যেতিয়া উত্তাক্ত ভাষণ আৰম্ভ হৈ গল, তেতিয়া আমি ভাবিবলৈ বাধ্য হলো যে চাগে এনেকুৱাই হয় নেকি। কাৰোবাৰ কোনোবাই ভাবুকি দিছিল সীমান্ত শেখৰক যে কাৰ যদি বিৰোধিতা নকৰে তোৰ বিৰুদ্ধে ব্যৱস্থা ল'ম বা সেই বিৰুদ্ধে ব্যৱস্থা ল'ম, এনেকুৱা কিবা ভাবুকি আছিল? এনেকুৱা ভাবুকিবোৰ মোৰ ওচৰত বহুত ক্ষেত্ৰত প্ৰমাণ আছে। যদি সেইখিনি সময়ত আপুনি ফেচবুক প্ৰফাইলটো খুচৰি চাই, টাইম লাইনটো খুচৰি যায়, এনেকুৱা হাজাৰ হাজাৰ ভাবুকি ওলাব, হাজাৰ হাজাৰ মিম ওলাব। মই প্ৰতিজনকে জনাইছো যে মোৰ বিপক্ষে এইবোৰ হৈছে, হোৱাই নোহোৱাই বহুতে কৈছে। গতিকে সেইটো এক প্ৰকাৰ ভয় আৰু ভাবুকিও আছিলে চাগে। কাৰণ মই আজি দেখোন এটা বস্তু জানো যে মই অসমৰ ৰাইজৰ বেয়া হ'ব পৰা কোনো ধৰণৰ কাম মই কৰা নাই, আৰু তেনেকুৱা কাম কৰা মানুহক আমি ছাপোৰ্ট কেতিয়াও নকৰো। কিন্তু অসমত বিজেপি চৰকাৰখনে আজিৰ তাৰিখত এনেকুৱা এটা উদাহৰণ নাই য'ত ঠিক আছে, আজি কা আন্দোলন হৈ যোৱাৰ পিছতো আজিতো অকল ময়েই নহয়, যথেষ্টখিনি শিল্পীয়ে জইন কৰিছে। তেখেতসকল প্ৰতিজনেই আন্দোলনত জড়িত আছিলে। মোৰ প্ৰশ্ন এইটো যে সীমান্ত শেখৰ আজিৰ তাৰিখত অসমৰ অন্যতম এজন জনপ্ৰিয় শিল্পী, বহু জনপ্ৰিয় গান তেওঁ কৰিছে। কিহৰ কাৰণে, কিহৰ বাসনাত সীমান্ত শেখৰে ৰাজনীতি পোছাক পিন্ধিবলগীয়া হ'ল? কাৰণ তেওঁ শিল্পী হিচাপে তেওঁ জনপ্ৰিয়, ৰাইজে তেওঁক যথেষ্ট ভাল পায়, কিন্তু তেওঁ যিটো ৰাজনীতিৰ পোছাক কিয় পিন্ধিবলগীয়া হ'ল? চাওক, যেতিয়া আপুনি দুটা কথা আছে, শিল্পৰ জগতখন আৰু বিশেষকে মই গানৰ জগত বুলি কৈছো, গানৰ জগতখন আৰু ৰাজনীতিৰ জগতখন দুটা বেলেগ বেলেগ জগত। মই ৰাজনীতিজ্ঞ হবলৈ বা ৰাজনীতিক নেতা হবৰ কাৰণে মই বিজেপিত জইন কৰা নাই। মই চিন্তা কৰিছো যে শিল্পটোই হৈছে মানুহক একগোট কৰি ৰাখে। এতিয়া ৰাজনীতিৰ ক্ষেত্ৰখনত কি হয়, আপুনি যেতিয়া ৰাজনীতিৰ ক্ষেত্ৰখনত মানুহক একগোট কৰিবলৈ যায়, তেতিয়া কি হৈ যায়, এটা বেলেগ ফিল্ড আপুনি পায়। আৰু সেই ফিল্ডখনৰ কাৰণে কি হ'ব যে মই যিটো কাম কৰিবলৈ ইচ্ছা কৰিছো, মই আজি গায়ক হিচাপে যিটো এটা বাউণ্ডাৰীৰ মাজত কাম কৰিব পাৰিম, এতিয়া ৰাজনৈতিক দল এটাৰ লগত মোৰ যেতিয়া জড়িত হ'ম, তেতিয়াহ'লে মোৰ হাতত আৰু অলপমান পৰিধি বাঢ়িব, কাম কৰা পৰিধি বাঢ়িব, কাম কৰা চিন্তা বাঢ়িব, কাম কৰা স্কোপ বাঢ়িব। এতিয়া নিশ্চয় বিজেপি দলেও মোক যথেষ্টখিনি সহায় কৰিব আৰু ক'ব যে সীমান্ত তুমি এইটো জেগাত কাম কৰিব পাৰা। তো মই সেইটো চিন্তা কৰিয়ে মই আজি বিজেপি দলত যোগদান কৰিছো। আৰু মই আশা কৰিছো যে বিজেপি দলে যেনেকে প্ৰতিজনকে মৰমেৰে আঁকোৱাই লৈছে আৰু এটা সমমৰ্যাদা প্ৰদান কৰিছে, কোনো ধৰণৰ কম্পিটিশ্যন নাই, কোনো ধৰণৰ লবিজিম নাই, একো নাই, অকল সমমৰ্যাদা প্ৰদান কৰিছে, সকলোকে সমান চকুৰে চাইছে প্ৰতিজনে। তো সেই বস্তুটোৱে, আৰু মই শিল্পীসকলৰ মাজতো দেখিছো আজি আমি যেতিয়া চবে বহি আছো, আজি আমাতকে বহুত অগ্ৰজ শিল্পী, মই নিজে উল্লেখ কৰিছো যে কৃষ্ণমণি চুতীয়াৰ কথা এষাৰ কৈছো। মই লক্ষ্য কৰিছো অথনি মিটিঙত, কৃষ্ণদাই এইটো মই বহুত জুনিয়ৰ শিল্পী,
কৃষ্ণদাৰ মাজত সেই ইগোটো নাই যে মই তোতকে চিনিয়ৰ তই মোতকে জুনিয়ৰ হয়তো কৃষ্ণদাৰ লগে মই আহি পেলাই কৈছে তুমি ইয়াতে বহা বুজিলো কিন্তু অকল সেই কথাটোৰ কাৰণে বিজেপিয়ে আকৰ্ষিত কৰিব এইটো কথা মানিব নোৱাৰি যে অকল তেওঁলোকে সমমৰ্যাদা দিছে সেইটো কাৰণত বিজেপিয়ে আকৰ্ষিত কৰিছে কংগ্ৰেছে নিদিয়ে সমমৰ্যাদা তেনেকুৱা কথা নেকি কিবা নাই আপুনি ভাল মানে মই বেয়া কেতিয়াও হ'ব মইতো সেইটো কোৱা নাই মই কৈছো বিজেপি ভাল তাৰ মানে আন দলবোৰ বেয়া বুলি কৈছো জানো মই নাই কোৱা সবৰে নিজৰ নিজৰ আদৰ্শ আছে নিজৰ নিজৰ আইডিঅলজি আছে মই কোনটো দলৰ প্ৰতি আকৃষ্ট হৈছো সেইটো মোৰ ব্যক্তিগত কথা আৰু তাতকে ডাঙৰ কথা মোৰ চিন্তাৰে যিমানখিনি মই ঢুকি পাই মই গম পাইছো যে বিজেপিৰ যিটো আদৰ্শ বিজেপিৰ যিটো ৱৰ্ক ষ্টাইল বা কৰ্ম কৰা যিটো ষ্টাইল সেইটো মোক আকৰ্ষিত কৰিছে প্ৰতিজন মানুহৰ যিটো এটা নিজৰ ধৰণৰ এটা প্ৰকাশভংগী সেইটো মোক আকৰ্ষিত কৰিছে আৰু সেইটো কাৰণে মই কাম কৰি ভাল পাম গতিকে মই সেইটো কাৰণে আগবাঢ়িছো ইয়ালৈ যেনেকে বিজেপি দলে ভাবে যে কংগ্ৰেছে আমাৰ ৰাজ্যখন ধ্বংস কৰিছে কংগ্ৰেছে ৰাজ্যখন ভৱিষ্যতেও কংগ্ৰেছে আমাৰ ৰাজ্যখন ধ্বংস কৰিব সীমান্ত শেখৰ এতিয়া মনে প্ৰাণে সেই কথাটো বিশ্বাস কৰে মানে মই বুজা নাই মানে বিজেপিয়ে বাৰম্বাৰ বিজেপি নেতাসকলে বাৰম্বাৰ অভিযোগ আনে কংগ্ৰেছৰ বিৰুদ্ধে যে কংগ্ৰেছে আজি সুদীৰ্ঘ স্বাধীনতাৰ পিছত 5 দশকৰ অধিক কাল অসম শাসন কৰিলে সেই সময়ত অসমক তেওঁলোকে উন্নয়নৰ পথত নিব পৰা নাই যিদৰে নিব লাগিছিল পতনৰ দিশে লৈ গৈছে আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে পূৰ্ববংগীয় মূলৰ যিসকল বা বাংলাদেশী পৃষ্ঠপোষক বুলি ক'ব বিচাৰে এনেকুৱা ধৰণৰ তেওঁলোকৰ ভোট বেংক এতিয়া সীমান্ত শেখৰৰ মনে প্ৰাণে সেইদৰে বিশ্বাস কৰে নকৰে একেটা এইটোতো দেখাই দেখিছে সীমান্ত শেখৰে কিবা এটা ক'লে যে হৈ যাব এইটো কথা নহয় আমাৰ অগ্ৰজ যিসকল নেতা যিসকল আজি তাৰিখত আছে তেখেতসকলে যিষাৰ কথা কৈছে ভাবি চিন্তিয়ে চাগে কৈছে গতিকে আৰু অসমৰ ৰাইজেও দেখিছে বহুত কথা অসমৰ ৰাইজৰ আগততো আমি হ'ব নোৱাৰো কেতিয়াও গতিকে ৰাইজৰ যিটো বিবেকৰ যিটো ভোট সেইটো এবাৰ বিজেপিত পৰিব আৰু তাৰ মিনিংটো কি বা সেইটো কি বুজাব বিচাৰিছে সেইটো নিশ্চয় সকলোৱে বুজি পাইছে সীমান্ত শেখৰ নিশ্চয় যথেষ্ট বিগত সময়ছোৱাত অসমৰ দেশৰ ৰাজনীতি পৰিলক্ষিত কৰিছে বহু সময়ত বিজেপিৰ যি নেতাসকল আছে তেওঁলোকে যি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাকৰ ক্ষেত্ৰত উল্টা খৰ মাৰিছে আনহাতে আমি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা কওঁ তেওঁ কৈছিল যে যদিহে বিজেপি চৰকাৰ ক্ষমতালৈ আহে দে তালি টোপোলা মানি সকলো বাংলাদেশীয়ে বজাব লাগিব কিন্তু সম্পূৰ্ণ উল্টা হ'ল আজিৰ তাৰিখত এজনো বাংলাদেশী আঁতৰি যোৱাত পৰিলক্ষিত হ'ল তেনেকুৱা অসংখ্য ধৰণৰ প্ৰতিশ্ৰুতি আছে যিবিলাক প্ৰতিশ্ৰুতি আজি পৰ্যন্ত প্ৰতিশ্ৰুতি হৈ ৰৈছে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব সীমান্ত চাওক তালি টোপালে বান্ধি পেলাই বাংলাদেশে যাব লাগিব বুলি যে কৈছে প্ৰথম কথাটো হৈছে আমি আচল বস্তুবোৰ লক্ষ্য কৰা নাই এনেকুৱা নহয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিষাৰ কথা কৈ আছে ইমান দিনে সেই কথাষাৰটো আজিৰ পৰা সকলোৱে শুনি আছে গতিকে এইটোৰ কথা আমি এটা বস্তু চাব লাগিব যে চাওক আজি আমাৰ সত্ৰৰ মাটিখিনি দখল হৈছে আজি আমাৰ ইমান দূৰ যাবই না ঠিক আছে মই ইমান দূৰ নাযাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো মাজেৰে যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ গৈছে সেইটো ৰাষ্ট্ৰীয় ঘাইপথলৈ আজিৰ পৰা 5 বছৰ আগতে 5 বছৰ নহয় এটলিষ্ট আজিৰ পৰা প্ৰায় 3 বছৰমান আগলৈকে আপুনি সেইফালে যেতিয়া পাৰ হৈ যায় মই যেতিয়া এনেকে চাওঁ মোৰ মনটো খুব দুখ লাগে সৰু সৰু জুপুৰি কিছুমান দেখা পাওঁ মই আৰু জুপুৰিবিলাক কাৰ হয় কি হয় এইবোৰ আপোনালোকৰ নিজৰ অলৰেডি বাজিছে মই কোৱাৰ কোনো প্ৰয়োজন নাই সেই বস্তুখিনি আমাৰ মনত কিমান আঘাত দিয়ে তাক লৈ পেলাই আমি প্ৰকাশ কৰিব নোৱাৰো কিন্তু আজিৰ তাৰিখত আপুনি চাও আপুনি যেতিয়া বেলেগ কৰিব নালাগে আপুনি জাষ্ট কাজিৰঙাখনত এফালে এনেকে ঘূৰি চাব লেফ্ট চাইডে বাওঁহাতে মই সোঁহাতে বুলি কোৱা নাই সোঁহাতেতো কাৰ্বি পাহাৰ আছে তাততো সোমাবই নোৱাৰে বাওঁহাতে যেতিয়া আপুনি ঘূৰি চাব আৰু আপুনি মুকলি কাজিৰঙাখন যেতিয়া দেখিব আপোনাৰ মনটোৱে কি কয় সেই দুটা বস্তু আপুনি এবাৰ হৃদয়ংগম কৰিব আৰু তাৰপিছত যদি আপুনি ভাবে যে এই প্ৰশ্নটো আমি বাৰে বাৰে কৰি থাকিব লাগে তেতিয়াহ'লে প্ৰশ্নটো কৰি থাকিব পাৰে উত্তৰ কিন্তু তাতে আছে কিন্তু এনেই আপুনি ভাবে যে বিজেপিৰ নেতা সকলে যিবিলাক প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে বাস্তৱায়িত কৰিছে আপুনি নাভাবেনে যে বিভিন্ন ক্ষেত্ৰত ৰাইজক প্ৰতাৰণা কৰিছে ৰাইজক আভুৱা বাঢ়িছে এনেকুৱা অভিযোগ সৰ্বত্ৰ ওলাই আছে যে বিজেপি বিভিন্ন ক্ষেত্ৰত যিবিলাক কথা কৈছে সেই কথাবিলাক বাস্তৱায়িত কৰা নাই চাওক এটা প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতিটো বাস্তৱায়িত হোৱাৰ এটা প্ৰত্যেকৰে এটা সময় থাকে যি বস্তুটো আজি অসমত 70 বছৰে নহল 70 বছৰ হ'বলৈ বহুত সময় লাগিলে সেই বস্তুটো হয়তো নাযায় এনেকে সন্তান প্ৰসৱ হ'বৰ কাৰণেও 9 মাহ সময় লাগে এটা আপুনি 9 মাহৰ সময় হোৱাৰ পিছত মই এটা টিপ্পনী কৰিছো চাইছো এখন 9 মাহ সন্তানটো জন্ম হোৱাৰ পিছতে আকৌ যদি সেই সন্তানটোৱে 9 মাহত জন্ম দিব পাৰিব জানো
সময় লাগে চব বস্তু গতিকে সেই সময়খিনি মতে প্ৰতিশ্ৰুতি লাহে লাহে পালন হ'ব প্ৰতিশ্ৰুতি লাহে লাহে কমপ্লিট হ'ব এতিয়া কথাটো হৈছে কোনকেইটা প্ৰতিশ্ৰুতি প্ৰথমতে পালন হ'ব সেইখিনিও আমি গুৰুত্ব দিব লাগিব আৰু কোনকেইটাৰ ওপৰত ইতিমধ্যে কাম আৰম্ভ হৈছে সেইবোৰো আমি চাব লাগিব চাওক আজিৰ তাৰিখত মই কিছুমান বস্তু উত্তৰ দিব পৰাকে মই বহুত ডাটা মোৰ হাতত নাই যিখিনি ডাটা মোৰ হাতত আছে ডাটা মানে যিখিনি তথ্য মোৰ হাতত আছে সেই তথ্যৰ ওপৰত মই কথা ক'বলৈ গ'লে এটাই হয় যে মতৰ ডিমত থাকিব পাৰে আপোনাৰ মত মোৰ মত বেলেগ হ'ব লাগে পাৰে কিন্তু অসমীয়া জাতিটোৰ স্বাৰ্থ আমি সদায় এক হ'ব লাগিব এতিয়া প্ৰতিশ্ৰুতি প্ৰতিটো দলেই দিয়ে এটা প্ৰতিটো দলৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰাৰ পাৰ্চেন্টেজ কিমান সেইটো কিন্তু মোক লক্ষ্য কৰিব লগা কথা সীমান্ত শেখৰে ৰাজনীতিৰ পোছাক পিন্ধিছে কিন্তু একদম ৰাজনীতিবিদৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিছে বা কথাৰ সুৰ এনেকুৱা কংগ্ৰেছ দলৰ সন্দৰ্ভত সীমান্ত শেখৰৰ কি স্থিতি এতিয়া কংগ্ৰেছ দল আপুনি এতিয়া কংগ্ৰেছ দলৰ বিৰোধিতা কৰিব লাগিব কংগ্ৰেছ দলৰ সম্পূৰ্ণ বিৰোধী হ'ব কংগ্ৰেছ দল সন্দৰ্ভত আপোনাৰ কংগ্ৰেছ AIDF এই দলবিলাকৰ সন্দৰ্ভত আপোনাৰ কি স্থিতি কি অকল কংগ্ৰেছ বা AIDF নহয় অসমৰ যিকোনো টপিকত যদি অসমৰ বেয়া হ'ব খোজে আমি বিৰোধিতা কৰিম যিকোনো দলৰ বিৰোধিতা কৰিম কিন্তু এটা বস্তু আমি লক্ষ্য কৰিম যে আজিৰ তাৰিখত মোৰ চিন্তাটো এনেকুৱা যে মই বেলেগক মোৰ লগত তুলনা কৰাতকে মই নিজে কৰা কৰ্মখিনিক যদি মোৰ লগত তুলনা কৰোঁ তেলে মই যোৱাকালি কৰা কামটোতকে আজি মই ভালকে কৰিম গতিকে মোৰ সময়খিনি মই বেলেগৰ লগত কথা পাতি বেলেগৰ সমালোচনা কৰি বিশেষকে ঋণাত্মক সমালোচনা কৰি পেলাই মই নিজৰ মানসিক অশান্তিটো হেৰুৱাব খোজা নাই ঠিক আছে কিন্তু আজি সীমান্ত শেখৰৰ নিজা এটা স্থিতি আছে নিজা এটা স্থিতি আছে গতিকে কংগ্ৰেছ দলৰ কাম কাজ সন্দৰ্ভত সেইকাৰণে মই সুধিছো যে কংগ্ৰেছ দলে বিগত সময়ছোৱাত যিখিনি কাম কাজ কৰিছে সেই সন্দৰ্ভত সীমান্ত শেখৰৰ মানে কি বক্তব্য আছে কংগ্ৰেছ দলে যিখিনি কাম কৰিছে কংগ্ৰেছ দলৰ শাসনাধিষ্ঠ সময়ত তেখেতসকলে কৰিব এতিয়া কথাটো বহুতখিনি কাম কৰিবলৈ থাকিলে বহুতখিনি প্ৰতিশ্ৰুতি তেখেতসকলে দিলে নোৱাৰিলে নকৰিলে এতিয়া সেইখিনি কথা বিজেপিয়ে কৰিব বিজেপি কৰি আছে মই সেইখিনিহে জানো মই আপোনাৰ আগতেই কৈছো যে কোনো দলীয় বুলি নহয় অসমৰ বেয়া কৰিব খোজা যিকোনো শক্তিৰ বিৰোধিতা আমি কৰিবলৈ সদায় সাজু আৱশ্যক হ'লে বিজেপিৰ বিৰুদ্ধে আৱশ্যক হ'লে বিজেপিৰ বিৰুদ্ধে বিজেপি আপুনি এটা কথা কওক বুলি কৈছে সীমান্ত শেখৰে যে ক'ৰবাত যদি বিজেপি দল চৰকাৰে অসমীয়া জাতিৰ স্বাৰ্থ ৰক্ষাৰ বিৰুদ্ধে বা কাম কৰিব গৈছে তাতো মাতিব বিজেপি চৰকাৰে আজিলৈকে অসমীয়া জাতিটো ধ্বংস কৰিব বুলিতো বহুত কোৱা হ'ল আন্দোলনৰ সময়ত আমি শুনিলো নহয় জানো আৰু ছমাহ পিছত দেখিলো এতিয়া মোক গালিও পাৰিব ঠিক আছে বাৰু ভয় ভীতিটো বহুত হৈ গ'ল কিন্তু আজিৰ তাৰিখত কৰিছে নে নাই কৰা সেইটোৱে প্ৰশ্ন নাই কৰা নহয় গতিকে বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তাই কিন্তু অসমীয়াও হয় হাৰে হিমজে অসমীয়া আজি মোৰ ল'ৰাও অসম জাতীয় বিদ্যালয়ত পঢ়ে তাক মই অসম জাতীয় বিদ্যালয়তে মই এতিয়া কোনোবাই যদি কয় যে সীমান্ত জাতীয়তাবাদী নহয় অসম জাতীয় বিদ্যালয়ত পঢ়িলেই তুমি জাতীয়তাবাদী হৈ যাবা নেকি তেনেকেও ক'ব প্ৰশ্নটো কিন্তু কথাটো হৈছে মই সেইটো লৈ কোৱা নাই যে তুমি ক'ত পঢ়ি যাবা ক'ত পঢ়াইছা সেইটো কথা নহয় কিন্তু জাতিটোৰ প্ৰতি যেটা টান আছে ভাষাটোৰ প্ৰতি যেটা টান আছে সেইটো বিজেপিৰ প্ৰতিজন সদস্যৰে আছে নাভাবে নে যে সীমান্ত শেখৰে যে যেতিয়াই তেওঁ ৰাজনীতিবিদৰ পোছাক পিন্ধিলে লগে লগে তেওঁৰ যিসকল অনুগামী কাৰণ কংগ্ৰেছ দল AIDF দল বা তাত বহুত এনেকুৱা আছে যোন সীমান্তৰ অনুগামী বা সীমান্তক ভাল পায় সীমান্তৰ গান তেওঁলোকক হেৰুৱাব তেওঁলোকৰ হেৰি বা সীমান্ত আঁতৰি আহিব লাগিব মনৰ পৰা আঁতৰিব মই ভাবা নাই মই তেওঁলোকক হেৰুৱাম বুলি মই যিয়ে মোক সঁচাই অন্তৰে ভাল পায় তেখেতসকলে মোৰ লগত থাকিব মই নাভাবো যে মই তেখেতসকলক হেৰুৱাম কিয়নো মই প্ৰথমতে এটা কথা কওঁ যে মোৰ মনৰ চিন্তাধাৰাটো মই কৈছো আজি প্ৰণয়দা গায়ক হিচাপে মই প্ৰতিজনকে কওঁ যে মোক ভাল পাব নালাগে মোৰ গানকেইটা যদি ভাল পায় সেইটোৱে মোৰ কাৰণে আশীৰ্বাদ মোক যদি ভাল পায় তেতিয়াহ'লে মোক গানৰ কাৰণেই মোক ভাল পাব মোক ব্যক্তিগতভাৱেতো কোনো পোৱা নাই আজিলৈকে বহুতে হয়তো ব্যক্তিগতভাৱে ক'ব পাৰে যে ই মহান অহংকাৰী ব্যক্তিগতভাৱে ক'ব পাৰে ই খঙাল ব্যক্তিগতভাৱে ক'ব পাৰে ই ল'ৰাটো ভাল ব্যক্তিগতভাৱে ক'ব পাৰে ই খুব বেয়া সেইটো মানুহৰ ব্যক্তিগত অনুভৱ কিন্তু সেই তেনেকে কোৱা পাঁচটা মানুহে যিহেতু মোক খঙাল বুলি ক'ব কোনোবাই মোক ভাল বুলি ক'ব কোনোবাই মোক খুব বেয়া বুলি ক'ব তেখেতসকলৰ গোটেইকেইজনে চাগে কোনোবাই নহয় কোনোবাই মোৰ এটা গান কিন্তু কমনলি ভাল পায় তাৰ মানে কি মোৰ গানটোহে ভাল পায়
সেইটো মিনিং নহয় যে মোক তেখেতসকলে ভাল পায়। ব্যক্তিগত ভাল পোৱা আৰু মোৰ গানৰ ভাল পোৱাটো বেলেগ বেলেগ বস্তু। গতিকে যিখিনি শ্ৰোতাই মোৰ গান ভাল পায় তেখেত বিভিন্ন সংগঠনৰ হ'ব পাৰে, বিভিন্ন দলৰ হ'ব পাৰে, বিভিন্ন মতৰ হ'ব পাৰে, বিভিন্ন আদৰ্শবাদ ফল' কৰা হ'ব পাৰে। তেখেতসকলে মই সেই ভুলটো নকৰো যে মোৰ গান ভাল পায় কাৰণে মোক ভাল পায়, নহয়। মোৰ গান ভাল পোৱা আৰু মোক ভাল পোৱা দুটা বেলেগ বেলেগ বস্তু। সীমান্ত তাৎপৰ্যপূৰ্ণ উত্তৰ দিছে। মই আকৌ এবাৰ এই কথা জানিব মন গৈছে যে ৰাজনীতিবিদৰ চোলা সীমান্ত শেখৰে কিয় পিন্ধিবলৈ আহিলে, মানে কি হ'ল? সময়ৰ আহ্বান নে পৰিস্থিতিৰ তাগিদাত পৰি নে কাৰোবাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নে কাৰোবাৰ ভয় ভাবুকি, কিহৰ কাৰণে সীমান্ত শেখৰে হঠাৎ, কাৰণ শিল্পী যে থাকিব লাগে নিৰপেক্ষ থাকিব লাগে, আমি সেইটো ভাবো, শিল্পী ৰাজনীতিবিদৰ পোচাক পিন্ধি কিয় পিন্ধিব লাগে, কি পৰিস্থিতি হ'ল? মোক এটা কথা কওক, আজিৰ তাৰিখত নিৰপেক্ষতাৰ মূল্য কি আছে? আপুনি কাৰো নহয়, এজন ল'ৰা আপোনাৰো নহয়, মোৰো নহয়, তাৰ কি বুলি ভাবিম আমি? মই কোৱা নাই যে নিৰপেক্ষ হ'ব নালাগে, কিন্তু নিৰপেক্ষ হিচাপে আপুনি কাম কৰিব পাৰিব। শিল্পীসকলতো আচ্ছা, মোক এটা কথা লাগে যে সীমান্ত শেখৰে ৰাজনীতিৰ পোচাক নিপিন্ধা আগলৈ কি অসুবিধা হৈছিলে? তেওঁতো গান গাই আছে, কাম কৰি গৈছে, নিজৰ কাম কৰি গৈছে। শেখৰ নিৰপেক্ষ নহয়, সীমান্ত শেখৰ নিৰপেক্ষ নহয়। অসমৰ যেতিয়া বেয়া হৈ থাকিব সেই ক্ষেত্ৰত মই নিৰপেক্ষ হৈ বহি থাকিব নোৱাৰো চুপ হৈ। যদি কিবা এটা ক্ষেত্ৰত মই দেখি আছো যে অসমৰ বেয়া হৈ আছে, মই নিৰপেক্ষ হৈ বহি থাকিব নোৱাৰো, মই মাত মাতিব লাগিব। আৰু মাত মতাৰ দিনাই কিন্তু মই কোনোবা এটা পক্ষ ল'ব লাগিব, হয়তো ভাল নহয়তো বেয়া। আজি মই ভাল, কোনে বেয়া কৰিছিলে, কোনে বেয়া কৰিছে যাৰ কাৰণে বিজেপিলৈ আহিব নোৱাৰে? আৰে আপুনি আজি দেখিলে যে মই প্ৰতিটো দল সংগঠনকে সন্মানো কৰো, ভালো পাওঁ, গোটেইকেইজনক মোৰ লগত ব্যক্তিগতভাৱে ৰিলেশ্যনটো বাৰু বেলেগ। কিন্তু এটা বস্তু আপুনি চাওক, আজিৰ তাৰিখত অসমত কা আন্দোলনৰ সময়ত একে ৰাতিৰ ভিতৰত গুৱাহাটীখন কোনে জ্বলালে? ভাল কৰিলে নে বেয়া কৰিলে? আপুনিতো ক'ব নোৱাৰে ভাল কৰিলে বুলি। তেলে অশুভ শক্তি, সেইটো অশুভ শক্তি। সেইদিনা মই মনে মনে বহি থাকিম নেকি নিৰপেক্ষ হয়? নাই, মই ক'ব পাৰিম যে বিৰাট ভাল হৈছে, মই ক'ব নোৱাৰো। গতিকে সেইখিনি সময়ত মই পক্ষ ল'ব লাগিব, পক্ষ লয় একমাত্ৰ সেইটো, সেই কথা আপোনাৰ গীতাত লিখা আছে। কিন্তু সেই সময়ত সীমান্ত শেখৰে কিন্তু উল্টা পক্ষ লৈছিলে। সেই সময়ত কাৰ বিৰোধিতাত সীমান্ত শেখৰ পক্ষ লৈছিল, তাৰ পিছতহে সলনি হৈছে সীমান্ত শেখৰ স্থিতি। সেই সময় যিটো কথা কৈছে যে গুৱাহাটীত জ্বলাইছে, তাৰপিছত কাৰফিউ হ'ল, তাৰপিছত প্ৰতিবাদী সভা, তেতিয়া সীমান্ত শেখৰ ওলাই আহিছিলে। মই এইটো কোৱা নাই যে সেইখিনি সময়ত গুৱাহাটী কোনে জ্বলাইছিলে সেইটোতো এতিয়াও আদালতৰ অধীনস্থ হৈ আছে, আদালতে এতিয়াও ৰায় দিবলৈ আছে, নহয় জানো? কিন্তু তৃতীয় শক্তিও আছিলে। আমি প্ৰথমৰ দ্বিতীয় শক্তিৰ কথা ক'ব নালাগে, তৃতীয় শক্তিটো আছিলে ন। কাৰ গইনালৈ তৃতীয় শক্তিয়ে কি কৰিব বিচাৰিছিলে সেইটো আমি ভালকে জানো। গতিকে মই থিয় হৈছো সেই তৃতীয় শক্তিটোৰ বিৰুদ্ধে, তৃতীয় শক্তিটোৰ বিৰুদ্ধে মই থিয় হৈছো। আৰু মই নিৰ্ভীকভাৱে ক'ব বিচাৰিছো যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত অসমৰ বেয়া হ'ব পৰা কোনো এটা কথাৰ লগতে মই নিজকে জড়িত নকৰো। মই বিজেপিৰ লগত জড়িত হৈছো, বিজেপিৰ আহ্বান ক্ৰমেও জড়িত হৈছো, আৰু মোৰ অন্তৰাত্মাৰ আহ্বান ক্ৰমেও মই জড়িত হৈছো। কাৰণ মোৰ অন্তৰাত্মাই কৈছে যে ঠিক আছে, এইখিনি সময়ত মই ইমান দিনেতো বিজেপিৰ হকে কাম কৰিছো, যথেষ্টখিনি কৰিব চেষ্টা কৰিছো। কিয় কৰিছো? কিবা স্বাৰ্থত জানো কৰিছো? নাই কৰা। তাৰমানে সেই সময়ত যিটো সীমান্ত শেখৰৰ যিটো উপলব্ধি আছিলে, কাৰ সমৰ্থনত সীমান্ত শেখৰ থিয় দিছিলে, সেই উপলব্ধিটো আজি ভাবিছে সীমান্ত শেখৰে আজি উপলব্ধি কৰিছে, সেই উপলব্ধি ভুল আছিলে। সেই সময়ত কাৰ সমৰ্থনত যিটো নিশ্চয় ভুল আছিলে, নিশ্চয় ক'ব বিচাৰিছো সম্পূৰ্ণ ভুল আছিলে। কাৰণ দেখা পালো নহয়, দেখাটো পালো, কি হ'ল আপুনিও দেখিছে। সীমান্ত শেখৰ বহু সময়ত আবেগৰ দ্বাৰা পৰিচালিত হয়নি? কাৰণ সেই সময়ত সীমান্ত শেখৰে খুব কৈ দিলে যে আকৌ এবাৰ মোদী, মোৰ মনত আছে সময়ত এটা টকশ্বত সীমান্ত শেখৰে কৈছে যে আকৌ এবাৰ মোদী চৰকাৰ। সেই গানটো সীমান্ত শেখৰ সেই সময়ত বিৰাট জনপ্ৰিয় গান আছিলে, খুব বিজেপিয়ে সেই গানটো এটা ঢৌ সৃষ্টি কৰিব চেষ্টা কৰিছিলে। সেই গানটোৰ সৃষ্টিটো ভুল বুলি সীমান্ত শেখৰে কৈছিলে, আৰু কৈছিলে ভুল উপলব্ধি মোৰ সেই সময়ত বিজেপিৰ প্ৰতি সমৰ্থন। সেইটোৱে মই কৈছো, সেই ভুলটো যদি মই আকৌ এবাৰ কৰিবলৈ পাওঁ নিজকে সৌভাগ্যৱান বুলি ভাবিম। কিয় জানে? ভুলটো কৰি যদি অসমৰ ৰাইজৰ ভাল হয়, তেন্তে সেই ভুলটো কৰিবলৈ মোৰ ভাল লাগিব। কৌশলী মন্তব্য সীমান্ত শেখৰৰ। আৰু মই আৰু এটা কথা সীমান্ত শেখৰ জানিব মন যায়, প্ৰায়ে সীমান্ত শেখৰ বিতৰ্কৰ আৱৰ্তত থাকে, সদায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে, বিভিন্ন কাৰণত বিভিন্ন কথাত সীমান্ত শেখৰক লৈ বিৰাট প্ৰতিক্ৰিয়া, ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া দেখা যায়। সীমান্ত শেখৰে বিতৰ্ক ভাল পায় নে? বিতৰ্কই সীমান্ত শেখৰক ভাল পায় নে? সীমান্ত শেখৰে বিতৰ্কই সীমান্ত শেখৰক খেদে নে? সীমান্ত শেখৰে বিতৰ্কক খেদে?
বিভিন্ন প্ৰসংগত বিতৰ্ক হৈছে বিতৰ্কটো হয় গম পাওঁ কিন্তু মোক এনেকুৱা লাগে মোক বিতৰ্কহে খেদি ফুৰে কেতিয়াবা কিন্তু মই আচলতে মানুহজন ইমান বিতৰ্কিত বুলি মই নাভাবো বহুতৰতো ধাৰণা মোক লৈ বেলেগো আছে কিছুমানে হয়তো মই কোৱা কথা ষ্টাইলটো ভাল নাপায় কিছুমানে মই হাঁহি থাকিলে ভাল নাপায় কিছুমানে মই মুখখন এনেকে থাকিলে ভাল নাপায় চবৰে বেলেগ বেলেগ আৰু ছচিয়েল মিডিয়াত মই নিশ্চয় জানো ছচিয়েল মিডিয়াত আজিৰ তাৰিখত কি হৈছে ছচিয়েল মিডিয়াৰ মেক্সিমামে অকল আপোনাৰ অলমোষ্ট মেক্সিমাম আমি দেখা পাওঁ যে বহুত কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হয় গতিকে কণ্ট্ৰভাৰ্চি সদায় হ'ব লাগে গঠনমূলক কণ্ট্ৰভাৰ্চি হোৱাটো ভাল ঋণাত্মক বিলাক আমি লাহেকে নোচোৱা হওঁ এইটোৱে আৰু আজি সীমান্ত শেখৰ প্ৰায় একে সময়ৰ কেইবাগৰাকী শিল্পী কংগ্ৰেছত যোগ দিছে তাৰ ভিতৰত বাবু অজয় ফুকন নেকিব তেওঁলোকে আজি সজোৰে বিৰাট প্ৰতিবাদ কৰিছে গান লিখিছে যে কা আমি নামানো যিকোনো কা আমি নামানো সীমান্ত শেখৰৰ মুখৰ পৰা শুনিব বিচাৰিছে কা সীমান্ত শেখৰে মানিব কেনেকে মানিব কি কৰিব কা আমি মানো আমি সজোৰে কৈছো কা আমি মানো আমি দেখিলো কা নামানি পেলাই কি হব আৰু কা মানি কি হব আমি সেইটোও দেখিলো গতিকে আপোনাৰ সতীৰ্থ শিল্পী সকলৰ যিটো স্থিতি সেই শিল্পীৰ স্থিতি বাবু অজয় ফুকন নেকিব বা তেওঁলোক সেই শিল্পীসকলৰ স্থিতিৰ ভুল ভুল আৰু শুদ্ধ দুটা হৈছে তুলনামূলক বস্তু আজি মই যিটো খাদ্য খাই মই ভাল পাওঁ আপুনি বেয়া পাবও পাৰে এতিয়া মই আপোনাক ক'ব নোৱাৰো নহয় আপুনি ভুল আৰু তেখেতেও মোক ক'ব নোৱাৰে মই ভুল কিন্তু যুক্তিত যদি যুক্তিত যাওঁ তেতিয়াহ'লে আমি শুদ্ধ যুক্তিৰ ফালৰ পৰা আমি প্ৰতিটো মুহূৰ্ততে শুদ্ধ হৈ আছো আৰু আমাৰ যুক্তি আমাৰ বিবেকে সেইটো কথা বাৰে বাৰে চিঞৰি কৰি আছে যে আমি শুদ্ধ সীমান্ত শেখৰৰ বিৰুদ্ধে আৰু এটা কথা ওলাইছে যে সীমান্ত শেখৰৰ বিৰুদ্ধে বুলি কোৱা নাই এইটো কথা ওলাইছে যে সীমান্ত শেখৰে যিহেতু ৰাজনীতিত যোগ দিছে ৰাজনীতিত যোগ দিয়াৰ আঁৰত আছে যে এইবাৰ বিধানসভা নিৰ্বাচন আহি আছে নিৰ্বাচনত সীমান্ত শেখৰ প্ৰাৰ্থী হ'ব বিভিন্ন কথা ওলাইছে এই বিষয়ত মই সীমান্ত শেখৰৰ মুখৰ পৰা পোনপটীয়াভাৱে জানিব বিচাৰিম আপুনি স্পষ্ট কৰিব নেকি এইবাৰ নিৰ্বাচনত আপোনাৰ কি ভূমিকা হ'ব আপুনি কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ভাবিছে বা এনেকুৱা চিন্তা চৰ্চা আছে নেকি মইতো আপোনাৰ মুখৰ পৰাই শুনিছো মই শুনা নাই কিন্তু নিশ্চয় নিৰ্বাচনৰ সময়ত আমি প্ৰতিজনে ভাৰতীয় জনতা পাৰ্টীয়ে যিসকলক প্ৰাৰ্থিত্ব দিব তেখেতসকলৰ কাৰণে আমি চেষ্টা কৰিম ভাৰতীয় জনতা পাৰ্টীক জিকা অনাটোৱে আমাৰ মেইন যিটো নতুন আজি মাননীয় সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে বিজেপি এইবাৰ বিজেপি প্লাছ 100+। এতিয়া আমাৰ চিন্তাটো বিজেপি প্লাছ 100+ এতিয়া আমাৰ চিন্তা এইটো নহয় যে কোনে কোনটো সমষ্টি ল'ব কোনো চিন্তা কৰা নাই এতিয়ালৈকে কাৰণ এইবোৰ গোটেই কথাবোৰ ন প্ৰথম দল তাৰপিছতে প্ৰাৰ্থী ঠিক আছে কিন্তু এনেকুৱা কথা ওলাইছে যে সীমান্ত শেখৰ টিহুৰ বাসিন্দা গতিকে পাটাচাগুচি সমষ্টিটো এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই কথা ওলাইছে যে পাটাচাগুচিৰ বৰ্তমান যিজন অগপ বিধায়ক তেওঁৰ পৰা এইবাৰ বিজেপিয়ে এই সমষ্টি ল'ব বিচাৰিছে গতিকে সীমান্ত শেখৰ পাটাচাগুচি সমষ্টিত প্ৰাৰ্থী হ'ব পাৰি বা তাৰ ৰাইজে সীমান্ত শেখৰ বিচাৰিছে নেকি এনেকুৱা ঘটনা হৈছে নেকি বা সীমান্ত শেখৰ কোনোবাই এপ্ৰ'চ কৰিছে নেকি এইটো নিউজ মই পোৱা নাই কিন্তু যদি মই নিউজটো আপুনি যদি পাইছে মোক লিংকটো দিলে মই ভাল পাম মই সুধিম চাম এইটো হয় নেকি কিন্তু যেতিয়ালৈকে যি হয় আমাৰ সমষ্টিটোত মোৰ যিটোত ঘৰ সেইটো সমষ্টিত আমি ভোট দি আহিছো ইমান দিনে বিজেপিয়ে যিজন প্ৰাৰ্থীকে দিয়ে সবল প্ৰাৰ্থী দিব আমাৰ সমষ্টিটোৰ উন্নতি হ'ব গোটেই অসমখনৰ উন্নতি হ'ব মই এইটোৱে বিচাৰি থাকো সদায় যিয়ে নহওক যোনে নহওক ইচ্ছা আছে ৰাজনীতিত যোগ দি এনেকুৱা বিধানসভাত অসমক প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ স্বাৰ্থত তাত গৈ পেলাই সবলভাৱে মাত মাতা সেনেকুৱা ইচ্ছা আছে নাই কাৰণ সীমান্ত শেখৰ বিভিন্ন ইচ্ছুত সদায় ভোকেল হৈ থাকে চব যিকোনো বস্তুতে মোৰ ইচ্ছা আছে যদি মোক আজি সেইটো চিলেক্ট কৰে তেতিয়াও মোৰ ইচ্ছা থাকিব কিয়নো মই কাম কৰা এখন পৰিসৰ পাম মই অলপ আগতে আপোনাক কৈছো যে কাম কৰা পৰিসৰটো খুব ডাঙৰ যদি দলীয় নেতৃত্ব যদি ভাবে ই যোগ্য তেতিয়াহে মোক দিব যদি মোক ভাবে অযোগ্য তেতিয়াহ'লে মোক নিদিয়ে কাৰণ মই আপোনাক এটা কথা কৈছো ভাৰতীয় জনতা পাৰ্টীত প্ৰতিজন সাধাৰণ সদস্যৰ এটা নিজস্ব কৰ্ম কৰাৰ কাৰণে প্ৰতিজনকে এটা দায়িত্ব দিয়া আছে প্ৰতিজন সদস্যই দায়িত্ব লয় আপুনি গম পায়নে প্ৰতিজন সদস্যৰ এটা নিজৰ নিজৰ দায়িত্ব থাকে প্ৰতিজনৰে সমমৰ্যাদা আছে সমান চিন্তা আছে গতিকে তাত এই যে খোৱা কামোৰাটো একেবাৰে নাই মই দেখা নাই গতিকে ইচ্ছা জীৱনত আপোনাৰ থকাটো ডাঙৰ কথা নহয় আপুনি কিমান যোগ্য কৈছে দল লবি নাই মই এনেই ক'ব বিচাৰিছো যে তাত এনেকুৱা কথা ওলাইছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এটা লবি আছে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ এটা লবি আছে এনেকুৱা কথাবিলাক বহুত আছে বিজেপিতো নাই বুলি একেবাৰে কোনো কৈ দিব নোৱাৰে যে বিজেপিত এনেকুৱা লবি বাজি নাই মইতো গম নাপাওঁ তেনেকুৱা যদি কিবা আছে আৰু মোৰ মতে তেনেকুৱা একোৱেই নাই মই দেখা নাই আজিলৈকে মই ইমান দিনে ধৰক বাহিৰৰ পৰা জড়িত হৈও মই দেখা নাই
প্ৰতিজনকে সদায় সহায় কৰে, আগবাঢ়ি যায়। বাহিৰত এনে বহুত কথা ওলাই থাকে, নিউজততো কিমান কথা ওলাই থাকে বস্তুবিলাক, কিন্তু তাতকে ডাঙৰ কথাটো হৈছে কি, মই আজিৰ তাৰিখত এটা বস্তুৱে দেখিছো যে বাৰে বাৰে কৈ আছো, সমমৰ্যাদা আছে, সকলোকে সমমৰ্যাদা দিছে। এটা কথা মই নুসুধো বুলি ভাবিও সুধিবলৈ মন গৈ আছে, এইটো যিহেতু আপোনাক পাইছো, যিখন বেগম জান, প্ৰীতি কংকনাৰ স্বামী, প্ৰীতি কংকনা অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় শিল্পী, জনপ্ৰিয় অভিনেত্ৰী। প্ৰীতি কংকনা অভিনীত বেগম জানখন ইতিমধ্যে নিষিদ্ধ কৰিছে অসমৰ গুৱাহাটী আৰক্ষী আয়ুক্তই। এই ক্ষেত্ৰত শ্ৰীমন্ত শেখৰ কিবা বক্তব্য আছে নেকি? মই চাওক, চিৰিয়েলখনৰ নামৰ লগত মই জড়িত নহয়, না মই গান গাইছো, না মই প্ৰডিউচাৰ, না মই ডাইৰেক্টৰ, না মই স্ক্ৰীন প্লে লিখিছো, মই একোৱেই নাজানো। ইনফেক্ট মোৰ পত্নীয়েও, তাইৰো চিন্তাটো এইটোৱেই যে তাই কেতিয়াও নিজৰ ধৰ্মটো মানে আঘাত দিব লগা একো কাম নকৰে। তাই খুব ধাৰ্মিক, মই সদায় দেখা পাওঁ। মই ইমান পূজা নকৰো, তাই যিমান পূজা কৰে, সদায় ৰাতিপুৱা পূজা কৰে। মোৰ ঘৰৰ মন্দিৰটো মই জানো, তাই প্ৰতিটো মূৰ্তি কেনেকে সজাই ৰাখে, মই তাইক দেখিছো, মোৰ ব্যক্তিগত জীৱনতে মই দেখিছো তাইক। কিন্তু কি হয়, মই আৰু এটা কাম নকৰো, মই তাইৰ প্ৰফেশ্যনটোৰ ওপৰত মই কেতিয়াও নামাতো। মই কেতিয়াও নকওঁ যে তই এইটো কৰিবি, তই সেইটো নকৰিবি। আৰু চি ইজ ৱাইজ ইনাফ, তাই কি কৰিব লাগে, কি কৰিব নালাগে তাই ভালকে জানে। আৰু তাই এই ঘটনাটোৰ প্ৰতি খুব দুখ পাইছে তাই, যে কেনেকে এই মেছেজটো এনেকে গুচি গ'ল। মইতো তেনেকে কৰিব খোজা নাছিলো, এটা উল্টা মেছেজ গ'ল। গতিকে তাই এইটো কথাই কয়, তাই সদায় চিঞৰিছে যে মই জীৱনত কেতিয়াও বিচৰা নাই এইটো বস্তু। মই প্ৰতিজন অসমবাসী ৰাইজৰ ওচৰত মই আজি দায়বদ্ধ প্ৰতিটো কামৰ কাৰণে। গতিকে মই তাইক সেইটো কাৰণে কওঁ যে চি ইজ নট গিল্টি ফৰ দেট। তাই নাজানে ইনফেক্ট, আৰু এই ঘটনাটোৰ লগত এজনী অভিনেত্ৰী হিচাপে তাই যিখিনি লাগে, তাই সেইখিনিহে জড়িত হৈ আছে। তাতকে বেছি তাই, আৰু তাই ডাইৰেকশ্যনো কৰিব নোৱাৰে নহয়, তাইতো একো কৰিব নোৱাৰে, তাইৰ হাতত একো নাথাকে। প্ৰীতি কংকনা অভিনীত এই ছবিখনে, এই চিৰিয়েলখন মানে ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈছিল, কিন্তু বিতৰ্কৰ কথা কাৰণে হৈছে। মই বিষয়লৈ আৰু এটা শেষত শ্ৰীমন্ত শেখৰক যেটা পাইছো যে তেওঁ ব্যক্তিগতভাৱে এজন সফল ব্যৱসায়ী, আৰু তেওঁ ফাৰ্মাচিউটিকেলছৰ গ্ৰেজুৱেট। আৰু বৰ্তমান সময়ত যি সময়ত কভিডে বিভিন্ন ঠাইত বিভিন্ন শিল্পীসকলক আৰ্থিক অনাটনৰ অসুবিধা কৰাইছে বা বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে, কিন্তু শ্ৰীমন্ত শেখৰে তেওঁৰ যিটো ব্যৱসায়ত খুব সুন্দৰভাৱে তেওঁ একান্তপতীয়াকৈ কাম কৰি তেওঁ নিজকে সফল ব্যৱসায়ীৰ প্ৰতিষ্ঠা কৰিছে। মই শ্ৰীমন্ত শেখৰ এতিয়া বৰ্তমান কি ব্যৱসায় জড়িত জানিব বিচাৰিছো, আৰু শ্ৰীমন্ত শেখৰ বেকগ্ৰাউণ্ডটো অকণ জানিম দেই। আচলতে মোৰ কোৱালিফিকেশ্যন বেকগ্ৰাউণ্ড, মই বেচেলৰ ফাৰ্মাচী কৰিছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। আৰু মোৰ এটা ফাৰ্মাচিউটিকেল কোম্পানী আছে, তাতে আমি বহুত কেইজন ল'ৰা ইনভলভ হৈ আছে, আমাৰ এমপ্লয়িজো বহুত আছে। সৰু সুৰাকে হ'লেও আমি চেষ্টা কৰিছো এমপ্লয়মেণ্ট জেনেৰেট কৰিবলৈ। আমি বিভিন্ন মেডিকেল লেবৰেটৰিজবিলাক আমি প্ৰকিউৰ কৰোঁ, লেবৰেটৰিজবিলাক আমি কনচালটেঞ্চি কৰোঁ আমাৰ ফাৰ্মটোৱে। মোৰ লগত বহুত কেইজন অভিজ্ঞ ডক্তৰ, চিকিৎসক আছে, তেখেতসকলে বহুত যথেষ্টখিনি হেল্প কৰিছে আমাক। প্লাছ আমাৰ এটা মোবাইল এপ আহি আছে কেইদিনমান পিছতে, মোবাইল এপ এটা বহুত দিন আগৰ পৰা আমি ডেভেলপ কৰিছো, জীৱন বুলি এপ এটা। জীৱন এতিয়া জাষ্ট টেষ্টিং পাৰপাছ চলি আছে, টেষ্টিং চলি আছে। সেইটো এডৰ জৰিয়তে প্ৰতিজন নিডি, মানে যিজন চিকিৎসা যাক লাগে, অসমৰ যিকোনো কোণৰ পৰা অসমৰ যিকোনো ভাল ডক্টৰক ইমিডিয়েটলি কণ্টেক্ট কৰিব পাৰিব, তেনেকুৱা। ঠিক আছে, আমি সেইটো বিষয়ে অলপ কথা পাতিম শেষত। মই শ্ৰীমন্ত শেখৰৰ এটা গান যদি শুনো, ভুল হ'ব, এটা গান কিবা এটা গুণগুণাইলে ভাল পাম, বা আকৌ এবাৰ মোদী চৰকাৰ হ'ব পাৰিম। অফক'ৰ্চ হ'ব পাৰে, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। ঠিক আছে, শ্ৰীমন্ত শেখৰে এতিয়া কৈছে আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ হবলৈ গৈ আছে, সেই আশা তেওঁ কৰিছে। আৰু ইতিমধ্যে শ্ৰীমন্তই মুখেৰে নকৰো, এনেকুৱা কথা চৰ্চাত আহিছে শ্ৰীমন্ত শেখৰ যে পাৰচাকুছি সমষ্টিত তেওঁ এবাৰ প্ৰাৰ্থী হ'ব পাৰে, বা তেওঁৰ নামটো চৰ্চাত আছে সেই সমষ্টিৰ পৰা, যিহেতু তাত সেইটো এটা সমষ্টি এইবাৰ বিজেপিয়ে বিচাৰিছে অসম গণ পৰিষদ দলৰ পৰা। যি নহওক, শিল্পী বা শ্ৰীমন্ত শেখৰ আজি ৰাজনীতিবিদ বুলি এটা নতুন পৰিচয় হৈছে। আপোনাৰ এই ৰাজনৈতিক জীৱনৰ মই উত্তৰটো উন্নতি কামনা কৰিলো, আৰু আপোনাৰ যিবিলাক আশা আছে, সপোন আছে, সেইবোৰ বাস্তৱ হৈ থাকক এই কামনা কৰি আজিৰ এই অনুষ্ঠানত অংশ লোৱাৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ জনাইছো মাই নিউজলৈ। মাই নিউজৰ আজি চাগে মোৰ প্ৰথম ইণ্টাৰভিউ, আৰু আপোনাকো পাই বৰ ভাল লাগিছে। আশা কৰিছো অসমৰ ৰাইজে মাই নিউজটো চাই থাকিব।
ধন্যবাদ। আৰু সীমান্ত শেখৰৰ সৈতে আমি পৰৱৰ্তী সময়ত তেওঁৰ ব্যক্তিগত জীৱন খণ্ড, তেওঁৰ এটা ৰোমাঞ্চকৰ জীৱন আছে, এই জীৱনটোৰ বিষয়ে আমি কথা পাতিম। কিন্তু আজি বিদায় লৈছো।